নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই নহয় জানো। আৰু মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই তাঁতশালখন সোনকালে বেয়া হৈ যায় নেকি সুধিছিলে। মই তাকে কওঁ যে তাঁতশালখন বোৱাৰ ওপৰতো ডিপেণ্ড কৰে আৰু বস্তু কেনেকুৱা দিছে তাৰ ওপৰতো নিৰ্ভৰ কৰে বাৰু। কিন্তু এতিয়া মোৰ শালখন মই বৈ আছোঁ যদিও ইমান বেছিও ভাল নহয় আৰু একেবাৰে বেয়াও নহয়, এনেকুৱা ধৰণৰ হৈছে। আৰু বস্তুবোৰ প্ৰায় মানে বৰ চৰবিলাক প্ৰায় ছিগি গৈছে। এইবিলাক মই আকৌ নতুনকৈ লগাই লৈছোঁ, প্ৰায় লগাইছোঁ। এই সূতাখিনি যিখিনি ফুলৰ কাৰণে বান্ধি থৈ গৈছিলে মেচিনৰ লগত, এই সূতাখিনি প্ৰায় ছিগি গৈছে। এইখিনি প্ৰায় ছিগি গৈছে। আপোনালোকে ধৰিব পাৰিছে নাই গম পোৱা নাই মই, কিন্তু এইবোৰ চব ভুবুৰা হয় ছিগি গৈছে। ফুল ডাঙোতে চব ছিগি গৈছে। প্ৰায়খিনি মই লগাই লৈছোঁ, আকৌ ছিগি যায় যিহেতু টানোতে বহুত বেছি জোৰ পৰে। মেচিনটোৰ পৰা যোনখিনি এনেধৰণে বন্ধাৰ কাৰণে বহুত অসুবিধা হয়। যিটো বেলেগ তাঁতশালৰ এইখন তাঁতশালৰ দৰে যদি বন্ধা হ'লহেঁতেন তেতিয়া বহুত কোমল হ'লহেঁতেন আৰু ভাল হ'লহেঁতেন। এই মেচিনৰ এইটো দেখাই দিছোঁ মোৰ আৰু এখন যিহেতু শাল আছে, আৰু এই শালখনৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত দিম বাৰু। আৰু ইয়াৰ যিবোৰ বৰবিলাক দেখিছেনে, এই গাঁঠিবিলাক চব তল ওপৰ হৈ গৈছে আৰু প্ৰায় ভুবুৰা হৈ গৈছে, ছিগি গৈছে। আৰু এই বোৰখিনি বহুত সোনকালে বেয়া হয়, যিহেতু ফুল বাচি থকা হয়, ডাঙৰ পৰা কৰি থকা হয়। সেয়েহে বোৰখিনি মানে তল ওপৰ হয় আৰু সোনকালে ছিগিবলৈ আৰম্ভ কৰে, মানে ভুবুৰা হৈ ছিগি গৈছে। মোৰ এতিয়া তাঁত লগাই থোৱা আছে, কিন্তু ব'ব পৰা হোৱা নাই, বোৱাই নাই। কেইখনমান বোৱা হ'ল, 50-60খন গামোচা উলিওৱা হ'ল। তাৰপিছৰ পৰা তাত বন্ধই ৰখা হৈছে। দামটো চাই তাঁতখন যেন একেবাৰে নিমিলিলে। এইবোৰ দেখিছেনে, এডালহে ছিগি গ'ল, এডালহে মই আকৌ জেলাই কৰি আনি ব'বলগীয়া হৈছে। যিহেতু একেবাৰে নতুন তাঁতশাল দিছে আৰু ইমান দাম লৈছে, 1 লাখ টকা, 1,06,000 শালখনত লৈছে আৰু ভাড়া লৈছে মোৰ 9,000 টকা গাড়ী ভাড়া। তাৰপৰা মাকো মুহুৰা ফুল এইবোৰ কিনোতে ভালেখিনি পইচাই খৰচ হৈছে। আৰু ইমানখিনি কৰাৰ পিছত যিহেতু 1,25,000-30,000 টকা খৰচ হৈছে তাঁতখন ব'ব পৰা হোৱালৈকে, সূতা নেতাটো আছেই। ইমানখিনি কৰাৰ পিছত যিহেতু শালখন ব'ব পৰা আছে, সেয়েহে এই শালখন যথেষ্ট ভাল হ'ব লাগিছিলে, কিন্তু সেই অনুপাতে শালখন মই ভাল পোৱা নাই। আৰু তাঁতখন ব'লে খুব গা বিষো হৈ যায়, যিহেতু গধুৰ হয় তাঁতখন বহুত। আৰু এইডাল ছিগি একেবাৰে হেৰি হ'ল। এডাল নতুন এডাল আনিলোঁ যদিও এডাল ইমান জোখৰ নহয়, অকণমান দীঘল হ'ল। প্ৰথমে দিয়াডালৰ সমান নহয়, এডাল অকণমান দীঘল। আৰু এইবিলাক মই নিজে লগোৱাই নট আৰু এইবোৰ কাঠৰ বিট, এইবোৰ মই নিজে লগোৱা।
মেচিনটো ফুলবোৰ প্ৰায় মাজে মাজে ভুল মাৰে, নিজেই ঠিক কৰি ল'ব লগা হয়। তেখেতলোকৰ মানুহে এবাৰ আনিও ভাল কৰি দিব নোৱাৰিলে, তাৰপিছত আমি নিজেই ভাল কৰি আছোঁ। নটবিলাক ঢিলা টান হৈ থাকে। আৰু এতিয়া মোৰ প্ৰায় 150খনমান গামোচা লগাই থোৱাই আছে, বোৱা নাই, এতিয়া বম আৰু লাহে ধীৰে। আৰু বহুতো এখন শাল লৈছে, হয়তো কিছুমানে বহুত বেছি ভাল পাবও পাৰে আৰু বৈও থাকিব পাৰে, কিন্তু চবৰে কাৰণে সুবিধাজনক নহয়। যিহেতু মোৰ কাৰণে ইমান বেছি সুবিধাজনক নহ'লে, তথাপিও বৈ আছোঁ। এইটো বহুত বেছি গা বিষ হৈ যায় এখন টানি থাকোঁতে। আৰু আপোনালোকে যদি কোনোবাই লৈছে শালখন বা কোনোবা আছে, তেতিয়া শালখনৰ কেনেকুৱা পাইছে, কি কৰিছে জনাবলৈ নাপাহৰিবচোন। হয়তো মই ভালদৰে চলাবলৈ নাজানিবও পাৰোঁ। আৰু মই বহুতখিনি নিজেও কৰি লোৱা হৈছে, যিহেতু তাৰ মতে মই বিশেষ সুবিধাজনক পোৱা নাই, সেয়েহে কিছুমান কাম মই নিজে কৰি লৈছোঁ। এইবিলাকত মানে যিটো ৰং মাৰিছিলে, ৰংবিলাকে একো কামতে দিয়া নাই, সেয়েহে এইডাল দেখিছেনে, গোটেই টেপ মেৰাই থোৱা আছে মোৰ। নহ'লে গোটেই কাপোৰ মামৰ ধৰা তলৰ গোটেই টেপ দিয়াৰ পিছতো এইটোতো টেপ মাৰি থোৱা আছে, আৰু ইয়াৰ ওপৰত কাপোৰ মেৰাই থৈছোঁ, নহ'লে গোটেই গামোচা মামৰ উঠি যায়। এইডালো গোটেই ব্লেক টেপ লগাই থৈছোঁ, যিহেতু মামৰ পৰা উপায় নাইকিয়া হৈ গৈছে। আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ, এইবোৰ মই নিজে লগাই লওঁ, মই নিজে লগোৱা। বৈ আছোঁ, তথাপিও এখন বৰ বেছি বোৱা নহয়, মানুহজনে বয় আৰু তেখেতে ফুলটো বচাত লেট কৰে, সেয়েহে অকণমান ফুলটোত আমনি পায় কাৰণে ববলৈও মন নকৰা হৈছে। মই ফুলটো বাচি দিলে অকণমান সোনকালে হয়। আৰু যিহেতু মোৰ আৰু এখন শাল আছে, মই সেইখনত ব্যস্ত থাকোঁ, সেইখনত টচৰ যোৰা লগাই থোৱা আছে, মানে সেয়েহে এখনত বৰকৈ মই ববলৈ সময় নোপোৱা হৈছোঁ। তাৰ মাজে মাজে চলাই নিব লাগিব, যিহেতু তাত শালখন আছে। আৰু শালখনৰ সুবিধা অসুবিধা থাকিবই, যিকোনো বস্তু ভাল বেয়া দুইটা থাকে। আৰু এইখনৰ এতিয়া ধৰক ভৰি ব্যৱহাৰ কৰিব নালাগে, যিহেতু অকল হাতে টনা হ'লেই হয়, সেয়ে মতা মানুহ ব'ব পাৰে, সেইখিনি বাৰু সুবিধাই হয়। যদি লাগি থাকিব পৰা মানুহ হয়, তেতিয়া কোনো অসুবিধা নাই, ব'ব পাৰে। তথাপিও দামটো কিন্তু বহুত বেছি পোৱা যেন লাগিলে মোৰ, যিহেতু মই তাতকৈ কম দামত ইখন ভাল শালখন লৈ আছোঁ। এইখন শাল যিহেতু কমত লৈ আছোঁ মই, সেয়েহে এখন শাল বেছি হোৱা যেন লাগে, দামটো বহুত বেছি হয়, কিন্তু নজনাৰ কাৰণে এখন বেছি ভৰিলোঁ। অকল গামোচা লগোৱা শালখন অনা হ'লে আৰু অকণ কমত পালোঁ হয়, সেইখন অনা হ'লে ভাল আছিলে। মই যিহেতু অকল গামোচাকে লগাই আছোঁ, কিন্তু ভাবিলোঁ মেখেলা চাদৰ লগাবলৈ সুবিধাজনক হ'ব বুলি, সেয়েহে এখন শাল আনিলোঁ। আৰু আপোনালোকে কিবা জানিব লগা থাকিলে ক'ব, মই নিশ্চয় জনাম। আজি ভিডিঅ'টোত ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।